চেঞ্চাছৰ কামত নিয়োজিত এনুমেৰেটৰ আৰু ছুপাৰভাইজাৰসকলৰ কাৰণে এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন অৰ্থাৎ অৰ্ডাৰ প্ৰকাশিত কৰা হৈছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, যথেষ্টখিনি কথা ইয়াতে লিখা হৈছে। আৰু এইখন নটিফিকেশ্যনৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা দিয়া হৈছে এইসকল কৰ্মচাৰীৰ কাৰণে। তেওঁলোকে ট্ৰেইনিং কৰিব লাগিব 10 দিনৰ। তাৰপিছত আজি হৈছে 10 তাৰিখ আৰু আজিৰ ভিতৰত আপোনালোকৰ যিবিলাক তথ্য থাকিব সেই তথ্যবিলাকে বিভাগসমূহে প্ৰেৰণ কৰিব। তাৰপিছত যদি কোনোবা কৰ্মচাৰীয়ে নিজৰ কামত অৱহেলা কৰে বা অমান্য কৰে, তেতিয়াহ'লে জনগণনা আইন অনুসৰি 1948 চন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। য'ত কি কথা লিখা হৈছে আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ এতিয়া চেষ্টা কৰিম। ইয়াতে লিখিছে, ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতৰ মহাপঞ্জীয়ক আৰু জনগণনা আয়ুক্তৰ কাৰ্যালয়ে 2027 চনৰ ভাৰতৰ জনগণনাৰ বাবে জনগণনা কৰ্মচাৰী নিয়োগ সম্পৰ্কে জাৰি কৰা অধিসূচনা চাৰ্কুলাৰৰ ভিত্তিত সংলগ্ন 1/2 উল্লেখিত বিষয়াসকল আৰু কৰ্মচাৰীসকলক মৰিগাঁও ৰাজহ চক্ৰৰ অধীনস্থ মৰিগাঁও জনগণনা চাৰ্জৰ বাবে জনগণনাকাৰী এনুমেৰেটৰ আৰু জনগণনা তত্ত্বাৱধায়ক ছুপাৰভাইজাৰ হিচাপে নিয়োগ কৰা হ'ল। তো ইয়াতে এখন নটিফিকেশ্যন আচলতে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছিলে আৰু তেওঁলোকৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন প্ৰযোজ্য। তাৰপিছত লিখিছে, নিয়োগপ্ৰাপ্ত জনগণনাকাৰী আৰু তত্ত্বাৱধায়কসকলে জনগণনা আইন 2048, জনগণনা বিধি 1990 আৰু সময়ে সময়ে জাৰি কৰা সংশ্লিষ্ট নিৰ্দেশিকাৰ অধীনত জনগণনা কাৰ্যৰ সৈতে জড়িত সকলো দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগিব। তেওঁলোকে প্ৰশিক্ষণ, ক্ষেত্ৰ পৰ্যায়ৰ গণনা কাৰ্য, প্ৰতিবেদন দাখিল আৰু মৰিগাঁও জনগণনা চাৰ্জ কাৰ্যালয়ে অৰ্পণ কৰা আন দায়িত্বসমূহত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। সংশ্লিষ্ট সকলো বিভাগীয় মুৰব্বীক অনুৰোধ কৰা হৈছে যে নিয়োগপ্ৰাপ্ত জনগণনাকাৰী আৰু তত্ত্বাৱধায়কসকলৰ তথ্য নিৰ্ধাৰিত প্ৰপত্ৰত 10/7/2026 তাৰিখৰ ভিতৰত কোনো ব্যতিক্ৰম নোহোৱাকৈ পত্ৰৰ শিৰোনামত উল্লেখিত ইমেইল বা হোৱাটছআপত প্ৰেৰণ কৰিব। ইয়াৰ লগতে জনোৱা হয় যে জনগণনাকাৰী আৰু তত্ত্বাৱধায়কসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অস্থায়ীভাৱে 20/7/2026 পৰা 30/7/2026 নিৰ্ধাৰিত কৰা হৈছে। সেয়ে নিয়োগপ্ৰাপ্ত সকলো জনগণনাকাৰী আৰু তত্ত্বাৱধায়কসকলক উক্ত সময়ছোৱাত নিজ নিজ মুখ্য কাৰ্যালয়ত উপস্থিত থাকিবলৈ অনুৰোধ কৰা হৈছে। জনগণনাৰ দায়িত্ব পালনত কোনো ধৰণৰ অৱহেলা বা ব্যৰ্থতাক গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু জনগণনা আইন 1948 তথা প্ৰযোজ্য বিধি নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ'ব আৰু জনগণনাৰ সকলো কাম সম্পূৰ্ণ নোহোৱালৈকে বলবৎ থাকিব। তো ইয়াৰে মেইন কথাখিনি আমি যদি চাওঁ, তেতিয়া এনেক্সাৰত আপোনাৰ নাম আছে, তেন্তে আপুনি জনগণনাৰ কামৰ বাবে নিৰ্বাচিত হৈছে। আৰু এই ক্ষেত্ৰত 20 জুলাই 2026 পৰা 30 জুলাই 2026 অনুষ্ঠিত হ'বলগীয়া প্ৰশিক্ষণত উপস্থিত থাকিব লাগিব। এই সময়ছোৱাত আপুনি নিজৰ কৰ্মস্থলীত উপলব্ধ থাকিব লাগিব। আপোনাৰ বিভাগে 10 জুলাই 2026 ভিতৰত আপোনাৰ তথ্য জনগণনা কাৰ্যালয়লৈ প্ৰেৰণ কৰিব। আপুনি ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা, প্ৰতিবেদন দাখিল কৰা আৰু জনগণনাৰ সৈতে জড়িত আন সকলো দায়িত্ব পালন কৰিব লাগিব। জনগণনাৰ কাম চৰকাৰী আৰু আইনগত দায়িত্ব। এই কামত অৱহেলা বা অমান্য কৰিলে জনগণনা আইন 1948 অনুসৰি ব্যৱস্থা লোৱা হ'ব। তো এইখিনি কথা ইয়াতে মেইন কথাখিনি আমি ক'লোঁ। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।